হওক সোনকালে হওক আমি তদন্তৰ মানে ফলাফলৰ কাৰণে 6 মাহ ৰৈ থাকিব নালাগে সময় সীমাৰ মানে এটা বান্ধি তেওঁলোকে সোনকালে আমাক কথাখিনি জনাওক আৰু যেতিয়া কথাবোৰ ওলাব তেতিয়া তাৰ ওপৰত আমি নিজৰ প্ৰতিক্ৰিয়া চাওক সেইটো কাৰণ তেওঁলোকেহে ক'ব পাৰিব কিন্তু কথাটো হ'ল যে এইখন চৰকাৰ প্ৰথম দিনৰ পৰাই মাত্ৰ নিজকে কণ্ট্ৰাক্টৰসকলৰ জৰিয়তে ভাইসকলক ঠিকা দিওঁতে নিজকে আৰু ধনীহে কৰিবলৈ বিচাৰিছে যেতিয়া তেওঁলোকৰ উদ্দেশ্যটোহে পইচা কমাবলৈ গোটেই ৰাজনীতি তেওঁলোকৰ কাৰণে পইচা কমোৱা এটা বেপাৰ তেওঁলোকৰ এইটো কাৰণে এটা জীৱনৰ আদৰ্শ নহয় তেওঁলোকৰ কাৰণে এটা পেচা আৰু পইচা তেওঁলোকৰ হ'ল নিচা তো পেচা আৰু নিচা হ'লেতো এনেধৰণৰ সমস্যাটো হ'বই নিশ্চয় গৃহ বিভাগৰ বিফলতা বিভিন্ন সময়ত আমি প্ৰমাণ পাই আছোঁ দিনে ৰাতি আজি অসম ভিতৰত ক্ৰাইম বাঢ়ি গৈ আছে চোৰ ডকাইত বাঢ়ি গৈ আছে মানুহৰ হত্যা বাঢ়ি গৈ আছে গাঁৱৰ ভিতৰত মানে ঘনীয়েক আৰু গিৰিয়েকৰ মাজত মাৰপিট আৰু বৃদ্ধি হৈ আছে ড্ৰাগছৰ সমস্যাৰো বৃদ্ধি পাই আছে তো গৃহ বিভাগটো কমপ্লিটলি এটা বিফল হৈছে তো তাৰ প্ৰমাণে পাই আছোঁ তেওঁলোকৰ ড্ৰাগছৰ ওপৰত ট্ৰেক্টৰ চলাইছে কিন্তু ড্ৰাগছৰ বেপাৰটো চিণ্ডিকেট আৰু বৃদ্ধিহে হৈ আছে তো সেইকাৰণে গৃহ বিভাগেও কোনটো বিভাগ ভালদৰে চলি আছে না শিক্ষা বিভাগ ভালদৰে চলি আছে না স্বাস্থ্য বিভাগ ভালদৰে চলি আছে না জলসম্পদ বিভাগ ভালদৰে চলি আছে আৰু মই ভাবোঁ অসম দৰে এটা ৰাজ্যত গৃহ বিভাগ আমাৰ জলসম্পদ বিভাগ আমাৰ চিকিৎসা বিভাগ আৰু শিক্ষা বিভাগ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ যিসকলে এইখন বিভাগ ভালদৰে চলাব পাৰে তেওঁলোকক দায়িত্ব দিব লাগে আৰু অলপ নেতৃত্বত এনেকুৱা আমাৰ নেতৃত্বটো অলপ নিজে দায়িত্বটো ল'ব লাগিব বাৰম্বাৰ আজি এনেধৰণৰ বিফলতা তেওঁলোকে প্ৰমাণ পাই আছে কিন্তু নিজকে শুদ্ধ কৰিবলৈ কি পদক্ষেপ লৈছে আমি গম পোৱা নাই গৃহ বিভাগটো আৰু সুস্থ কৰিবলৈ কি পদক্ষেপ লৈছে কি ধৰণৰ ট্ৰেইনিং কি ধৰণৰ মডাৰ্ণ ফৰেনজিক আজি আপোনালোকৰ কোৱাৰ দৰে আমি গম পাইছোঁ যে ফৰেনজিকৰ কাৰণে বাহিৰলৈ যাবলগীয়া হৈছে মহিলাগৰাকী তো ফৰেনজিকৰ ক্ষেত্ৰত কি কৰিছোঁ আজি শিক্ষাৰ ক্ষেত্ৰত আমি গম পাইছোঁ যে বিভিন্ন কলেজৰ ভিতৰত আজি লেবৰেটৰী নাই তো কি আজি আমি কামখিনি কৰি আছোঁ তো সেইকাৰণে তাৰ যে মানুহ যে অসন্তুষ্ট তাৰ প্ৰমাণ আমি যোৱা লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত আমি দেখা পালোঁ আৰু আমি ৰাইজক এতিয়া আমাক বুজাব লাগিব যে যিখিনি কাম বৰ্তমান চৰকাৰে লুকাবলৈ বিচাৰিছে নিজৰ ভুলবোৰ যে লুকাবলৈ বিচাৰিছে সেইখিনি ভুলবোৰ সেইখিনি গাফিলতি আমি ৰাইজৰ লগত আমি চৰকাৰৰ দায়িত্ব চৰকাৰৰ যে কৰ্তব্য তেওঁলোকক মনত পেলাবলৈ আমি এটা পদক্ষেপ অনাগত দিনত ল'মগৈ হেঁচা দিম তেতিয়াতো ল'বই লাগিব মোৰ হেঁচা দিওঁতে আমি নুমলীগড় ৰঙামাটিটো অলপ ঠিক কৰিলোঁ আপোনালোকে জানেই আৰু টিয়ক শিৱসাগৰটো তাতকৈ আগতে কামখিনি আৰম্ভ হৈছে আমি হেঁচা দি কিবা এটাতো কৰামেই নহ'লে পিছত গৈ নীতিন গাডকাৰী ডাঙৰীয়া অলপ এম্বেৰেচিং হৈ যাব পাৰ্লামেণ্টৰ সদনত তেতিয়া যিখিনি কথা মই নিজৰ ভিডিঅ'ত ক'লোঁ যে গাডকাৰী ডাঙৰীয়াসকলে আপোনাক প্ৰশংসা কৰে কিন্তু টিয়ক আৰু শিৱসাগৰ ৰাইজে আপোনাক প্ৰশংসা নকৰে টিয়ক আৰু শিৱসাগৰ ৰাইজে আপোনাক বিফল মন্ত্ৰী হিচাপে চিনি পায় যিহেতু আপুনি দুবাৰকৈ ইয়াত আহি গৈছে প্ৰধানমন্ত্ৰী নিজে নিৰ্বাচন আগত টিয়কত আহি আমাৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উদ্ঘাটন কৰি গ'ল তথাপিও কাম হোৱা নাই এতিয়া মই অলপ সোমাইছোঁ অলপ যদি নিজকে এম্বেৰেচিঙৰ পৰা বচাবলৈ বিচাৰে আৰু ৰাইজক উপকৃত হওক পিছত গৈ ক্ৰেডিটটো মোৰ নহ'ব ক্ৰেডিট নীতিন গাডকাৰী ডাঙৰীয়াই হ'ব ক্ৰেডিট তেওঁলোকে লওক মোৰ কথাটো হ'ল আমাৰ বিৰোধী দল হিচাপে আমাৰ কথাটো হ'ল ৰাইজৰ সোঁহাত বাওঁহাত হোৱা ৰাইজৰ কণ্ঠ আৰু শক্তিশালী কৰা আৰু ৰাইজৰ কামটো সোনকালে হোৱা সেয়াও মোৰ কৰ্তব্য যিদিন এই ৰাষ্ট্ৰীয় জাইপথৰ কামখিনি আগবাঢ়ি যাব ক্ৰেডিট সম্পূৰ্ণ ক্ৰেডিট নীতিন গাডকাৰী ডাঙৰীয়া লওক মোক আপত্তি নাই মোক নিমন্ত্ৰণো জনাব নালাগে গোটেই ফিতাটো তেওঁলোকে কাটক কিন্তু ৰাইজ উপকৃত হওক সেয়াই মোৰ উদ্দেশ্য নিজৰ বক্তৃতাত দুদিন আগত মই প্ৰথম কথাটোৱে মই ক'লোঁ যে কেন্দ্ৰৰ পৰা এটা আমাৰ জলশক্তি মন্ত্ৰালয়ৰ পৰা এটা টীম এটা আহক NDRFৰ পৰা এটা এক্সট্ৰা টীম ইয়ালৈ আহক আমি দেখা পাইছোঁ যে আমি বিভিন্ন ছবি যোগেদি যে বৰ্তমানৰ ৰাজ্য চৰকাৰে SDRF বা গুৱাহাটীত থকা NDRF প্ৰত্যেক অঞ্চলত যাবলৈ পৰা নাই বহুত অঞ্চলৰ মানুহবোৰ এতিয়াও যি ধৰণৰ সাহায্য পাব লাগে তেওঁলোকে পোৱা নাই তো কেন্দ্ৰৰ পৰা আৰু এক্সট্ৰাকৈ NDRFৰ ফ'ৰ্চ এটা আহক আৰু জলশক্তি বিভাগ সোনকালে আহি তেওঁলোকে নিৰীক্ষণ কৰক কি ক'ত ক'ত মাথাউৰি ছিঙিছে কণ্ট্ৰেক্টৰবোৰ কোন সেইখিনি কণ্ট্ৰেক্ট যে আকৌ তেওঁলোকে কামখিনি যে নাপায়
আগৰ পূৰ্বৰ ভুল যে আকৌ তেওঁলোকে ৰিপিট নকৰে এনেকুৱা এটা ব্যৱস্থা তেওঁলোকে লওক হ'ব থেংক ইউ দেই মই আগতেও কৈছোঁ যে এই গোটেইটো এটা হ'ল এটা ATM সকলোৱে নিজৰ নিজক ভাই ককায়েক বন্ধু চিনাকি মানুহক ঠিকা দি আজি তেওঁলোকে আজি পইচাখিনি তেওঁলোকে খাবলৈ বিচাৰিছে ATM দৰে ব্যৱহাৰ কৰিছে হ'ব পাৰে ইয়াৰ পূৰ্বেও ইয়াত সমস্যা আছে কিন্তু বৰ্তমানৰ চৰকাৰ ইতিহাসত দোহাৰিব নোৱাৰে ইতিহাসৰ কথাবোৰ কৈ নিজৰ গাফিলতি লুকাব নোৱাৰে ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰিছে বৰ্তমানৰ সময়ত কাম কৰিবলৈ হ'লে তো পিছৰ ৰিভিউ মিৰাৰ চোৱাতকৈ বৰ্তমানৰ তেওঁলোকৰ যে গাফিলতি হৈছে এই সন্দৰ্ভত তেওঁলোকে কি একশ্যন ল'ব আজি যে মাথাউৰিবোৰ যে ছিঙিছে যিসকলে কণ্ট্ৰাক্টৰে ভালদৰে কাম কৰা নাই ছাবষ্টেণ্ডাৰ্ড কাম কৰিছে তেওঁলোকৰ ওপৰত কি প্ৰশাসনে কাম কৰিব বা বিভাগে কি কাম কৰিব আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ব্ৰহ্মপুত্ৰ বৰ্ডে হওক বা আমাৰ অসমৰ জলশক্তি বিভাগ ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টে হওক বা কেন্দ্ৰীয় ৱাটাৰ ৰিচৰ্চৰ ডিপাৰ্টমেণ্টে হওক বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গৰাখহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি সকলোৱে বুজি পাইছোঁ যে অসমৰ ভিতৰত মাজুলীৰ এটা বিশেষ স্থান আছে মাজুলীৰ সমস্যা বেলেগ অঞ্চলৰ সমস্যাতকৈ পৃথক আৰু সেইকাৰণে মাজুলীৰ কাৰণে এটা বিশেষ এটা প্ৰক্ৰিয়া লোৱাটো উচিত আৰু সেইকাৰণে ইয়াৰ আগত কি হৈছে কি হোৱা নাই মই ক'ব নিবিচাৰোঁ আজিৰ তাৰিখত ৰাইজে যিখিনি কথা কৈছে যোৱা 5 বছৰত যিবোৰ অভিযোগ দাঙি ধৰিছে তাৰ ওপৰত বৰ্তমান চৰকাৰে কি হস্তক্ষেপ লৈছে সেইখিনি কথা আমি জানিবলৈ বিচাৰোঁ আৰু পুনৰ আমি কৈছোঁ যে পৰৱৰ্তী সময়ত আপোনালোকে দেখা পাব যে কংগ্ৰেছ দলটোহে ভৱিষ্যত সদনত যদিও আমাৰ ক্ষমতা নাই এই সন্দৰ্ভত আমি মাত মাতি যাম আৰু ক্ৰমেভাৱে আমি পৰৱৰ্তী আমাৰ যে দিশা মিটিং হ'ব গোটেই তথ্যবোৰ ওলাবলৈ আমি চেষ্টা কৰিম